অধিক চাহ শ্ৰমিকৰ সপোনৰ কল্যাণ পৰিষদ আজি অসমৰ অৰ্থনীতি আৰু সংস্থাপনৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা অন্যতম অনুষ্ঠান অসমৰ চাহ উদ্যোগ। ৰ'দ বৰষুণ ভোক পিয়াহ সাধাৰণ বেমাৰ আজাৰ সকলো নেওচি ব্ৰিটিছৰ শাসনৰ দিনৰ পৰাই বৰ্তমানলৈকে স্থায়ী অস্থায়ীভাৱে কাম কৰা চাহ শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে কাম কৰা শ্ৰম কল্যাণ বিভাগৰ অধীনত থকা অসম চাহ শ্ৰমিক কল্যাণ পৰিষদ শৰীৰৰ ৰঙা কেঁচা তেজ কঠোৰ শ্ৰমৰ আগত হাৰ মানি কপালত কেঁচা পানীত ঘাম হৈ আই অসমীক উৰ্বৰা কৰি কোটি কোটি চাহ গছ ৰোপণ কৰি জীৱন যৌৱন চাহ গছতে বিলীন কৰা লক্ষ লক্ষ চাহ শ্ৰমিক আৰু তেওঁলোকৰ ল'ৰা ছোৱালীৰ শিক্ষা দক্ষতা বিকাশ সংস্কৃতি ক্ৰীড়া মনোৰঞ্জনৰ বাবে কাম কৰি থকা অসম চাহ শ্ৰমিক কল্যাণ পৰিষদ বৰ্তমান মৃতপ্ৰায় অৱস্থাত আছে। পৰিষদখন হেৰিটেজ হিচাপে জিলিকিব লাগিছিল, কিন্তু অসমৰ 12 লাখৰো অধিক চাহ শ্ৰমিক আৰু তেওঁলোকৰ ল'ৰা ছোৱালীৰ আশাৰ কল্যাণ পৰিষদখনৰ অৱস্থা দেখিলেই হৃদয় শিয়ৰি উঠে। পৰিষদখনক কাৰ্যক্ষম আৰু অধিক গতিশীল কৰাৰ বাবে মাননীয় মন্ত্ৰী ডাঙৰীয়াক মই আজি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, আমি জানো যে অসমৰ যদি আটাইতকৈ বেছি সংখ্যক নিবনুৱা যদি সংস্থাপন হৈছে চাহ উদ্যোগ, প্ৰায় 12.5 লাখৰ অধিক চাহ শ্ৰমিক আজি পৰম্পৰাগতভাৱে চাহ বাগিচাত নিয়োজিত আছে। আৰু সেই সময়ত শ্ৰমিক নেতা কামাখ্যা প্ৰসাদ ত্ৰিপাঠী বিজয় চন্দ্ৰ ভাগৱতী অমীয় কুমাৰ দাসৰ দৰে মহান শ্ৰমিক নেতাৰ মহানুভৱতাৰ ফলস্বৰূপে আসাম টি প্লেণ্টেশ্যন এমপ্লয়িজ ৱেলফেয়াৰ ফাণ্ড এক্ট 1959ৰ অধীনত দ্য আসাম টি এমপ্লয়িজ ৱেলফেয়াৰ ফাণ্ড গঠন হৈছিল, ৱেলফেয়াৰ বোৰ্ড গঠন হৈছিল। আৰু এই বোৰ্ডে বহুখিনি অবিলাসী আঁচনি গ্ৰহণ কৰি বিশেষকৈ শ্ৰমিকসকলক উপকৃত কৰিছিল। আৰু ইয়াৰ লক্ষ্য আছিল যে টি ট্ৰাইবছ কলেজ ষ্টুডেণ্টসকলক যাতে আমি উচ্চ শিক্ষাৰ কাৰণে আমি কলেজ প্ৰতিষ্ঠা কৰি অসমৰ বিভিন্ন ঠাইত যাতে হোষ্টেল বনাই দিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰিছিল। আৰু তাৰ ফলস্বৰূপে প্ৰায় 18টা বইজ হোষ্টেল আৰু 5টা গাৰ্লছ হোষ্টেল ইতিমধ্যে অসমত চলি আছে। হোষ্টেলবিলাক মোটামুটি আছে, কিন্তু তাৰ আন্তঃগাঁথনি বহুত ভাল নাই। তাত এতিয়া বহু হোষ্টেলত এতিয়াও পানীৰ অভাৱ হৈছে, তাৰ টয়লেট বা ৱাছৰুমবিলাক জৰাজীৰ্ণ হৈ আছে। আৰু তেনে এক পৰিৱেশত এতিয়াও ছাত্ৰসকল বা ছাত্ৰীসকল আছে। এইকাৰণে মই মাননীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যে ইয়াৰ ওপৰতে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ বিশেষকৈ সেই সময়ত যেতিয়া 3টা মেডিকেল কলেজ আছিল, তেতিয়া শিলচৰ মেডিকেল কলেজ আৰু ডিব্ৰুগড় মেডিকেল কলেজত আমাৰ যিসকল ৰোগীৰ এটেণ্ডেঞ্চ আহে ৰোগীসকলৰ এটেণ্ডেঞ্চ থাকিবৰ কাৰণে এটা জিৰণি ঘৰ আছিল। এই ঘৰবিলাকৰ অৱস্থা অতি জৰাজীৰ্ণ হৈছে, ইয়াতো দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। সমূহীয়া উন্নয়ন কেন্দ্ৰ আছিল 18টা, এটা সময়ত লেবাৰ ডিপাৰ্টমেণ্টত আছিল, পৰৱৰ্তী সময়ত টি এমপ্লয়িজ ৱেলফেয়াৰ বোৰ্ডক এই 18টা কমিউনিটি উন্নয়ন চেণ্টাৰবিলাক দিয়াৰ পিছত ইয়াৰ লক্ষ্য বহুত ভাল আছিল। যি সময়ত আজি আমি স্কিল ডেভেলপমেণ্টৰ কথা পাতিছোঁ, ষ্টাৰ্টআপ ইণ্ডিয়া বা স্কিল ইণ্ডিয়াৰ আমি কথা পাতিছোঁ, কিন্তু চাহ শ্ৰমিকসকলৰ উন্নয়নৰ কাৰণে সেইসকল মহান ব্যক্তিৰ নেতৃত্বত তেতিয়াই টেইলৰিং, কাটিং, নিটিং, এম্ব্ৰইডাৰী, ভলকেনাইজিং, চাইকেল ৰিপেয়াৰিং, উইভিং, কাৰ্পেণ্টাৰী, ছ'চিঅ' ইকনমিক, ছ'চিঅ' কালচাৰেল আপলিফমেণ্ট ইত্যাদি কামবিলাক তেতিয়াই হাতত গ্ৰহণ কৰিছিল। মেজেংগা মহিলা শ্ৰমিক কল্যাণ কেন্দ্ৰ বৰ্তমান যদিও জীয়াই আছে, কিন্তু ইয়াক আমি আৰু আগবঢ়াই লৈ যাব পাৰোঁ, য'ত আমি হেল্থ এণ্ড হাইজিনৰ ওপৰত আমি প্ৰশিক্ষণ দি আছোঁ, ফেমিলি ৱেলফেয়াৰ কাৰণে প্ৰশিক্ষণ দিছোঁ, শিশুসকলৰ কাৰণে আমি প্ৰশিক্ষণ দিছোঁ, ভকেশ্যনেল ট্ৰেইনিং হৈ আছে, ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনৰ ট্ৰেইনিং হৈছে, ক্ৰেছ হাউচ এটেণ্ডেঞ্চ যিটো আজি তাৰিখত আমি অংগনবাদী বুলি কওঁ চৰকাৰীভাৱে। সেই সময়তে চাহ বাগিচাত 0ৰ পৰা 5 বছৰ ল'ৰা ছোৱালীবিলাকক কেয়াৰ ল'বৰ কাৰণে চাফ চিকুণকৈ ৰাখি তেওঁলোকক বুনিয়াদী শিক্ষা দিবৰ কাৰণে ক্ৰেছ হাউচ কৰিছিল। আৰু বৰ্তমান অংগনবাদী আহিছে। ক্ৰাফ্টছমেন ট্ৰেইনিঙৰ জৰিয়তে ইলেক্ট্ৰিচিয়ান, মেচন এইবিলাকৰ ট্ৰেইনিং দিয়া হৈছিল, যাৰ জৰিয়তে বহু নিবনুৱা চাহ শ্ৰমিকৰ সন্তান আজি সংস্থাপন হ'বলৈ সক্ষম হৈছিল। প্ৰাক প্ৰাথমিক শিশু শিক্ষা কেন্দ্ৰ তেতিয়াই গঠন কৰিছিল, আৰু তেতিয়া 5টা শিশু কেন্দ্ৰৰ জৰিয়তে যথেষ্ট আমি উপকৃত হৈছিলোঁ। খেলা ধূলাৰ ক্ষেত্ৰত আমি দেখিছোঁ এই সময়ত ফুটবল ল'ৰা আৰু ছোৱালীৰ বাবে আৰ্চাৰী প্ৰতিযোগিতাৰ দৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। ছাত্ৰ ছাত্ৰীসকলক আৰ্থিক অনুদান দিয়া হৈছিল। ডক্টৰ, নাৰ্ছ, অভিযন্তা, বিশ্ববিদ্যালয়, মহাবিদ্যালয়, পলিটেকনিক, ITI, এগ্ৰিকালচাৰ, ভেটেনেৰীত পঢ়ি থকা আমাৰ
চাহ শ্ৰমিকৰ ল'ৰা ছোৱালীবিলাকক আৰ্থিক সাহায্য দিয়া হৈছিল। শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা আছিল, আজি তাৰিখত এইবিলাক সকলো বন্ধ হৈছে। সাংস্কৃতিক কাৰ্যসূচী যেনেকৈ ঝুমৰ সন্মিলনৰ দৰে এই কাৰ্যসূচীবিলাক চাহ বাগিচা তেওঁলোকে কৰিছিল। আৰু এইকাৰণে মই ভাবোঁ যে ধন্যবাদ অকণমান ছাৰ 12.5 লাখ শ্ৰমিকৰ য'ত আবেগ অনুমতি জড়িত আছে, সেই বোৰ্ডটো আমি জীয়াই ৰখাৰ প্ৰয়োজন আছে। আজি ছাত্ৰবাস বা ছাত্ৰী নিবাসবিলাক পুনৰ গঠন কৰক আৰু ভালকৈ তাত যাতে আমি আন্তঃগাঁথনি ডেভেলপ কৰিব পাৰোঁ, তাৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ বাজেট ধাৰ্য কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে গুৱাহাটীত অতিথিশালা এটা আছে। ছাৰ আপুনি জানে যে আমি ন্যূনতম মজুৰিত কাম কৰা প্ৰায় 12 লাখ শ্ৰমিকৰ ল'ৰাই যেতিয়া গুৱাহাটী আহিব বিচাৰে বা গুৱাহাটী মেডিকেল কলেজ আহে বা বিভিন্ন কাৰণত আহে, আজি অতিথিশালাটো এটা সময়ত আছিল, আজি অতিথিশালা আজি বন্ধ। অতিথিশালাটো মই জনাত প্ৰায় 4-5 চনত 2004-5 চনত এই বিল্ডিংটো খুব ধুনীয়াকৈ বনোৱা হৈছে, তাত পালংকে ধৰি সকলো বস্তু আছে, কিন্তু আমি খুলিব পৰা নাই। সেইকাৰণে মই আজি সদনৰ জৰিয়তে আপোনাৰ জৰিয়তে মই মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যাতে সোনকালে এইটো কৰিব লাগে। ইয়াত এটা ডাঙৰ এটা কুৱেশ্যন আছে ডিপাৰ্টমেণ্টৰ প্ৰতি। এটা সময়ত টি এমপ্লয়িজ ৱেলফেয়াৰ বৰ্ডত আমাৰ গভৰ্ণমেণ্ট অহাৰ আগত 16 চনৰ আগভাগত তাৰ কৰ্মচাৰীসকলক 7 পে কমিশ্যনৰ নিৰ্দেশমৰ্মে পেমেণ্ট দিয়া হ'ল, কিন্তু 3 মাহ বা 4 মাহ দিয়াৰ পিছত এইটো আকৌ বন্ধ কৰি দিয়া হ'ল। গতিকে কেনেকুৱা ধৰণৰ বিষয়াৰ নিৰ্দেশত বা পৰামৰ্শত এইবিলাক যে হ'ল, কেৱল মাত্ৰ চাহ শ্ৰমিকৰ এই বিভাগত এইটো হোৱাটো নিশ্চয় আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা। মই ভাবোঁ এইটো পুনৰ বিবেচনা কৰিব লাগে। এই বিভাগটো আৰু চাহ শ্ৰমিক কল্যাণ বিভাগ আৰু ডাইৰেক্টৰেট অফ টিচাৰ্ছ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, এইটো দুটা ডিফাৰেঞ্চ আছে। ডাইৰেক্টৰটো হ'ল কমিউনিটি বেছ অৰ্গেনাইজেশ্যন বা ডিপাৰ্টমেণ্ট, আৰু এই বৰ্ডটো হ'ল যে শ্ৰমিক বেছ। ইয়াত ক'ৰবাত মৰাণ মটকো কাম কৰে, ক'ত আহোম কলিতা কাম কৰে, ক'ৰবাত বড়োও কাম কৰে চাহ বাগিচাত। গতিকে ৱেলফেয়াৰ বৰ্ডত সকলো শ্ৰমিকৰ স্বাৰ্থ জড়িত আছে। গতিকে মই ভাবোঁ চাহ শ্ৰমিকৰ জীৱন আৰু য'ত জীৱিকা জড়িত থকা এই বৰ্ডটো যাতে পুনৰ্জীৱিত কৰে, তাত পৰ্যাপ্ত পৰিমাণৰ ফাণ্ড আগবঢ়ায় আৰু কৰ্মচাৰীসকলক আৰু এক্টিভ কৰি আমি যাতে আৰু অধিক গতিয়াল কৰিব পাৰোঁ, এইটো মই অনুৰোধ জনালোঁ। থেংক ইউ অনাৰেবল মিনিষ্টাৰ। ধন্যবাদ অধ্যক্ষ ডাঙৰীয়া। মই মাননীয় বিধায়ক তেৰছ গোৱালা ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ এই বিষয়টো আজি সদনত উত্থাপন কৰাৰ বাবে। তেখেতে ঠিকেই কৈছে, কিন্তু তেখেতে কোৱাৰ দৰে ইতিমধ্যে এই বিভাগটোক সম্পূৰ্ণভাৱে সক্ৰিয় কৰি তুলিবৰ বাবে বৰ্তমান চৰকাৰখনে সম্পূৰ্ণ ব্যৱস্থা হাতত লৈছে। মই দুই এটা কথা সদনত অৱগত কৰিব বিচাৰিছোঁ। হয় অধ্যক্ষ ডাঙৰীয়া, অসমৰ চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে অসম চাহ শ্ৰমিক কল্যাণ পৰিষদ গঠন কৰাৰ উদ্দেশ্যে আগত ৰাখি প্ৰায়তঃ কামাখ্যা প্ৰসাদ ত্ৰিপাঠী, প্ৰায়তঃ লোকনায়ক অমিকা কুমাৰ দাস, প্ৰায়তঃ বিজয় চন্দ্ৰ ভগৱতী, প্ৰায়তঃ নবীন কাকতি আৰু বহু কেইজন গণ্যমান্য ব্যক্তিৰ সহযোগিতাত অসম চাহ বাগিচাসমূহত বৃহৎ পৰিমাণৰ অনাদায় হৈ থকা চাহ শ্ৰমিকসকলৰ জমা ধনসমূহ অসমৰ চাহ শ্ৰমিক কল্যাণৰ বাবে ব্যৱহাৰ কৰিবলৈ অসম চাহ বাগিচা কল্যাণ পুঁজি আইন 1959 চনত অসম চৰকাৰে প্ৰণয়ন কৰে আৰু উক্ত আইনখন ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়ে 1960 চনৰ 27 এপ্ৰিল তাৰিখে স্বাক্ষৰ প্ৰদান কৰি সেই দিনৰ পৰাই এই পৰিষদখন গঠন হয়। চাহ শ্ৰমিকসকলৰ কল্যাণ আৰু উন্নয়নৰ অৰ্থে অসম চাহ শ্ৰমিক কল্যাণ পৰিষদৰ দ্বাৰা বৰ্তমান ৰূপায়ণ হৈ থকা আঁচনিসমূহ মই উল্লেখ কৰিব বিচাৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, মহাবিদ্যালয় আৰু অন্যান্য কাৰিকৰী বিদ্যালয়সমূহত অধ্যয়ন কৰি থকা চাহ শ্ৰমিকসকলৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়াকৈ অসমৰ প্ৰধান চহৰ যেনে গণেশগুৰি, তেজপুৰ, লালমাটি, বৰভাগ, তেজপুৰ, ছাত্ৰী নিবাস, উত্তৰ লখিমপুৰ, নগাঁও, যোৰহাট, মৰিয়নি, ডিব্ৰুগড়, GMC নাচ প্ৰশিক্ষণ ছাত্ৰী নিবাস, ডিব্ৰুগড়, তিতাবৰ, তিনিচুকীয়া, ডুমডুমা, বিশাকপি চাহ বাগিচা নিবাস, ডুমডুমা, নাজিৰা, মেজেঙা ছাত্ৰী নিবাস, বিশ্বনাথ চাৰিআলি, ৰৈৰুৱা, কাৰ্বি আংলং, মেঘালয় আৰু ৰূপনগৰ, গুৱাহাটী ছাত্ৰী নিবাস আদিৰ ব্যৱস্থা কৰা হৈছে। শিৱসাগৰ জিলাত অৱস্থিত মেজেঙা মহিলা শ্ৰমিকসকলৰ বাবে যি চেণ্টাৰ আছে, তাতে কাপোৰ বোৱা, কটা, চিলাই, ঊল গোঠা, ফুল তোলা, হোম ছায়েন্স, কেঁচুৱা চোৱা চিতা কৰা, গৰ্ভস্থ বিজ্ঞান, সাহিত্য, গণিত, ক্ৰেছ ক্লাছ আৰু অন্যান্য বিষয়ত 10 মহীয়া বিনামূলীয়া আৱাসিক আৰু মাহেকীয়া জলপানী প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে। শিলচৰ আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চাহ শ্ৰমিক ৰোগীসকলৰ বাবে জিৰণি ঘৰৰ ব্যৱস্থা কৰা হৈছে।
চাহ জনজাতিসকলৰ বাবে গুৱাহাটী গণেশগুৰিৰ এটা অতিথিশালাৰ ব্যৱস্থা আছে আৰু ইয়াক পুনৰ সুন্দৰভাৱে সজাবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। যোৰহাটৰ ৰৈৰৈয়াত ITI ইলেক্ট্ৰিচিয়ান আৰু ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে বিনামূলীয়াকৈ। অসমৰ বিভিন্ন ঠাইত অৱস্থিত 18খন চাহ শ্ৰমিক কল্যাণ কেন্দ্ৰত মাহেকীয়া বৃত্তি চিলাই, ফুল গুঠা, ঊল গুঠা, কাঠমিস্ত্ৰী আদিৰ কাৰিকৰী বিষয়ত বিভিন্ন ধৰণৰ তেওঁলোকক প্ৰশিক্ষণ ব্যৱস্থা কৰা হৈছে। অধ্যক্ষ ডাঙৰীয়া, শিলচৰত ৰেড ক্ৰছ হস্পিটেলত নাৰ্ছ প্ৰশিক্ষণ লোৱা, চাহ জনজাতি প্ৰশিক্ষাৰ্থীসকলৰ বাবে মাহিলী জলপানীৰ ব্যৱস্থা কৰা। লগতে এই পৰিষদে পূৰ্বতে ৰূপায়ণ কৰা বহু আঁচনি যেনে চিকিৎসা কাৰিকৰী বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ মাহেকীয়া জলপানী, কৰ্কট, যক্ষ্মা ৰোগী আৰু সকলৰ চিকিৎসাৰ বাবে আৰ্থিক অনুদান, নৱম শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ জলপানী দিয়াৰ ব্যৱস্থা 2004 চনত গঠন হোৱা চাহ জনজাতি কল্যাণ বিভাগৰ জৰিয়তে প্ৰদান কৰা হৈছে। অসম চাহ শ্ৰমিক কল্যাণ পৰিষদৰ অধীনত থকা প্ৰাক প্ৰাথমিক শিক্ষা কেন্দ্ৰসমূহৰ নামত আৰু চলি থকা বৰ্ষত নাম ভৰ্তি কৰা শিশুসকলৰ ছোৱালীৰ সংখ্যাৰ তলত উল্লেখ কৰা হ'ল। অধ্যক্ষ ডাঙৰীয়া, আমাৰ প্ৰায় 6টা এনেধৰণৰ আঁচনি চলি আছে, যেনেকৈ ইয়াতে চেঁচা পাৰ্ক প্ৰাথমিক বিদ্যালয় 39 জন ছাত্ৰ ছাত্ৰী আছে, দীঘলট্ৰং প্ৰাথমিক বিদ্যালয় ডুমডুমা জিলা তিনিচুকীয়াত 30 জন, তেনেকৈ প্ৰায় 182 প্ৰায় সৰ্বমুঠ 532 জন ইয়াতে বিভিন্ন ধৰণৰ শিক্ষা গ্ৰহণ কাৰিকৰী শিক্ষা তেওঁলোকে গ্ৰহণ কৰি আছে, যেনেকৈ বৰজুলি, বিনাকান্দি, ছোটটিংৰাই আদি। ইয়াতে প্ৰায় 18টা কেন্দ্ৰত বিভিন্ন ধৰণৰ তেওঁলোকে বিভিন্ন শিক্ষা গ্ৰহণ কৰি আছে, চিলাই, ফুল তোলা ইত্যাদি শাখাত। অধ্যক্ষ ডাঙৰীয়া, এই পৰিষদৰ অধীনত থকা অসম চাহ জনজাতি ছাত্ৰী নিবাসৰ নাম চলিত বৰ্ষত ছাত্ৰীৰ সংখ্যাৰ তলত উল্লেখ কৰা হৈছে। অসম চাহ জনজাতি ছাত্ৰ নিবাস তেজপুৰত প্ৰায় 36 গৰাকী আৰু অসম চাহ জনজাতি ছাত্ৰী নিবাস তেজপুৰ লালমাটি থকা আত্মৰ্মী কল্যাণ পৰিষদৰ অধীনত যিসমূহ সমূহীয়া কল্যাণ কেন্দ্ৰ আছে সেইসমূহ বিভাগত প্ৰায় 30 বছৰ ধৰি যোৱা চৰকাৰৰ দিনত কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা নাছিল, কিন্তু বৰ্তমান তেৰাছগোৱালা ভবাৰ দৰে আমি প্ৰায়বিলাককে নতুনকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে 6টা তেনেধৰণৰ কেন্দ্ৰৰ কাম চলি আছে, যেনেকৈ পাণবাৰী সমূহীয়া শ্ৰমিক কল্যাণ কেন্দ্ৰ, আঠাবাৰী সমূহীয়া শ্ৰমিক কল্যাণ কেন্দ্ৰ, হেমলাই সমূহীয়া শ্ৰমিক কল্যাণ কেন্দ্ৰ, মেকিপুৰ সমূহীয়া শ্ৰমিক কল্যাণ কেন্দ্ৰ, বৰজুলি, হাতীগড়, প্ৰতাপগড় আৰু পাৱৈ সমূহীয়া কল্যাণ কেন্দ্ৰ। অধ্যক্ষ ডাঙৰীয়া, ইয়াৰ উপৰিও পৰীক্ষাৰ্থীসকললৈ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে ৰৈৰৈয়া শ্ৰমিক উদ্যোগী উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰ, মেজেঙা বনোৱা নাৰী উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰ, GMC নাৰ্ছ হোষ্টেল ডিব্ৰুগড়, গভীৰ নলীলাত বহুৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লাহোৱাল সমূহীয়া কেন্দ্ৰৰ 4 সীমাত পকী দেৱালৰ ব্যৱস্থা কৰা হৈছে। পাণবাৰী সমূহীয়া শ্ৰমিক কল্যাণ কেন্দ্ৰৰ ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে। অসম চাহ শ্ৰমিক কল্যাণ পৰিষদৰ কাৰ্যালয় কাষতে থকা চাহ শ্ৰমিক সম্প্ৰদায়ৰ লোকসকলৰ বাবে নিৰ্মিত অতিথি গৃহ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে। ডিব্ৰুগড় থকা ৰোগী জিৰণি চৰাটি নতুনকৈ ৰান্ধনীশালা নিৰ্মাণ কাম সম্পূৰ্ণ হৈছে। অসম চাহ শ্ৰমিক কল্যাণ পৰিষদৰ অধীনত 18টা সমূহীয়া কল্যাণ কেন্দ্ৰ, 4টা মাণ্ডলিক কাৰ্যালয় আৰু মুখ্য কাৰ্যালয়ৰ কাম কাজসমূহ আধুনিকৰণৰ ব্যৱস্থা প্ৰত্যক্ষভাৱে সমূহীয়া কেন্দ্ৰ, প্ৰশিক্ষণ কেন্দ্ৰ আৰু মাণ্ডলিক কাৰ্যালয় একোটাকৈ উন্নত কম্পিউটাৰ যোগান ধৰা হৈছে। ৰৈৰৈয়া প্ৰশিক্ষণ কেন্দ্ৰলৈ বৈদ্যুতিক সামগ্ৰী, বিভিন্ন সমূহীয়া শ্ৰমিক কল্যাণ কেন্দ্ৰলৈ ডেস্ক, বেঞ্চ আদি যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। যোৱা 17/5/2024 তাৰিখে অসম চাহ শ্ৰমিক কল্যাণ পৰিষদৰ অধীনত চালনা সমূহীয়া কেন্দ্ৰত এটি বিনামূলীয়া চিকিৎসা শিবিৰ কৰা হৈছিল।
লগতে আৰু এনেধৰণৰ বহুত যিবিলাক আঁচনি ইতিমধ্যে আমি এই কেন্দ্ৰসমূহক উন্নতি হ'ব, ঘটাই thank you. শ্ৰমিক ৰাইজৰ ল'ৰা ছোৱালী যাতে ইয়াৰ পৰা উপকৃত হ'ব পাৰে এই চিন্তাধাৰাৰে অধ্যক্ষ ডাঙৰীয়া এই বিভাগটোক আমি আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু খুব সোনকালে তেৰছ গোৱালা ডাঙৰীয়া ভবাৰ দৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগিতাৰে এই বিভাগটোক আমি শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম ধন্যবাদ ইয়াত যথেষ্ট মই সাজু হৈ আহিছিলোঁ যিহেতু সময়ৰ অভাৱ গতিকে মই যদি তেৰছ গোৱালাই ভাবে তেখেতক মই যিখিনি কাম বৰ্তমান চলি আছে তেখেতক এইখিনি মই ঠিক আছে। অৱগত কৰিম ধন্যবাদ ধন্যবাদ। অধ্যক্ষ ডাঙৰীয়া শ্ৰী প্ৰদীপ হাজৰিকা